নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ গণিত অধ্যয়ন ইউটিউব চেনেললৈ। আজি লৈ আহিছোঁ যোৱাবাৰৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ 2024 জেনেৰেল ছায়েন্সৰ। এই কুৱেশ্যনখন চালে আশা কৰোঁ তোমালোক উপকৃত হ'বা। তো দেৰি নকৰিবলৈ আৰম্ভ কৰোঁ ভিডিঅ'টো। তো আমাৰ প্ৰথম প্ৰশ্নটো আছিলে এনেকুৱা ধৰণৰ। প্ৰশ্নটো আছিলে যে তলৰ প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে। 4টাৰ ভিতৰত মাত্ৰ এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিয়া। Which of the following compound is used in soda acid fire extinguisher? ইয়াৰ আনসাৰ কি হ'ব? NaHCO3 হ'ব। তলৰ কোনটো যৌগক ছডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়? সেইটো হৈছে ছডিয়াম হাইড্ৰজেন কাৰ্বনেট। তাৰপিছত যিটো প্ৰশ্ন দিয়া আছে, উপৰোক্ত ৰাসায়নিক বিক্ৰিয়াটো সমতল কৰিলে X, Y আৰু Zৰ মানসমূহৰ শুদ্ধ ক্ৰমটো হ'ল 4 to 1। কিতাপত দিয়া আছে, এইটো তোমালোকে চালেই গম পাই যাবা। তাৰপিছত তলত দিয়া কোনবোৰ তাপীয় বিযোজন বিক্ৰিয়া? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছৰ প্ৰশ্নটো চিত্ৰটোত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হালধীয়া। তাৰপিছত এইটো যিটো প্ৰশ্ন দিয়া আছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। তাৰপিছত 6 নম্বৰ যিটো প্ৰশ্ন এনেকৈ দিয়া আছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, কিউ প্ৰথম দ্ৰৱ। তাৰপিছত 7 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে, তলৰ গ্ৰাফটো পৰ্যবেক্ষণ কৰি কোৱা যে কোনটো বৰ্ষত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি। তাৰপাছত 8 নম্বৰ প্ৰশ্নটো যদি তোমালোকে চোৱা, এই ধৰণৰ আছিলে। তো এইটো যদি খুব ভালদৰে চোৱা, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি। 9 নম্বৰ কুৱেশ্যনটো এনেধৰণৰ আছিলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো যদি তুমি মন কৰা, ইয়াৰে ডবাৰেনথ্ৰাইডৰ শুদ্ধ উত্তৰটো হ'ব NPAS। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো যদি খুব ভালকৈ মন কৰা, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লিথিয়াম, ছডিয়াম, পটাছিয়াম, ৰুবিডিয়াম এণ্ড চিজিয়াম। তাৰপিছত 12 নম্বৰ প্ৰশ্নটোলৈ যদি মন কৰা, তেতিয়া ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি। 13 নম্বৰ প্ৰশ্নটোলৈ যদি মন কৰা, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 14 নম্বৰ প্ৰশ্নটোলৈ যদি মন কৰা, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 15 নম্বৰটো যদি মন কৰা, তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 16 নম্বৰটো যদি মন কৰা তোমালোকে, তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি। 17 নম্বৰটো যদি কুৱেশ্যন ভালকৈ মন কৰা, ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন চি। 18 নম্বৰটো যদি কুৱেশ্যন মন কৰা, তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি, এমাইলেছ পেপচিন ট্ৰিপচিন। তাৰপিছত 19 নম্বৰটো যদি মন কৰা, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। 20 নম্বৰটো যদি কুৱেশ্যন মন কৰা, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 21 নম্বৰ কুৱেশ্যনৰ আনচাৰ হ'ব অপশ্যন চি। 22 নম্বৰৰ আনচাৰ হ'ব অপশ্যন এ। তাৰপাছত 23 নম্বৰটো যদি মন কৰা, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 24 নম্বৰ আনচাৰ হ'ব অপশ্যন এ। 25ৰ আনচাৰ হ'ব গৈ অপশ্যন বি। 26ৰ আনচাৰ হ'ব অপশ্যন চি। 27ৰ আনচাৰ হ'ব অপশ্যন এ। 28ৰ আনচাৰ হ'ব অপশ্যন চি। 29ৰ আনচাৰ হ'ব অপশ্যন এ। 30ৰ আনচাৰ হ'ব অপশ্যন চি। 31 নম্বৰ কুৱেশ্যনৰ আনচাৰ হ'ব গৈ অপশ্যন ডি। 32ৰ আনচাৰ হ'ব গৈ অপশ্যন ডি। 33ৰ আনচাৰ হ'ব অপশ্যন এ। 34ৰ আনচাৰ হ'ব অপশ্যন চি। 35ৰ আনচাৰ হ'ব অপশ্যন চি। 36ৰ আনচাৰ হ'ব গৈ অপশ্যন
বি 37ৰ আনচাৰ হ'বগৈ অপশ্যন চি 38ৰ আনচাৰ হ'ব অপশ্যন বি 39ৰ আনচাৰ হ'ব অপশ্যন চি 40ৰ আনচাৰ হ'বগৈ অপশ্যন এ 41ৰ আনচাৰ হ'বগৈ তোমাৰ অপশ্যন বি 42ৰ আনচাৰ হ'ব অপশ্যন ডি 43ৰ আনচাৰ হ'ব অপশ্যন বি 46ৰ আনচাৰ হ'বগৈ অপশ্যন বি 45ৰ আনচাৰ হ'বগৈ অপশ্যন এ এতিয়া বাকী কুৱেশ্যনসমূহ এনেধৰণৰ আছিলে তোমালোকে 2 নম্বৰৰ কুৱেশ্যন 3 নম্বৰৰ কুৱেশ্যন এইবিলাকৰ আনচাৰ টোকা বহীত লিখি ল'বা সম্পূৰ্ণৰূপে বুজি পালা যদি তোমালোকে আনচাৰ বিচাৰি পোৱাত অসুবিধা হৈ আছে বা আনচাৰ কেনেধৰণে লিখিবা তেতিয়া মোক কমেণ্ট কৰিবা মই এই গোটেই প্ৰশ্নবোৰৰ আনচাৰ দিবলৈ যত্ন কৰিম ঠিক আছে আৰু এটা কথা মই ইয়াত এনেধৰণৰ কুৱেশ্যনবিলাক আপলোড কৰিয়ে থাকিম তোমালোকে সেইবোৰ পাবলৈ মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ